জিন্টু ঢাকা হাই হাই দুর্নীতি বন্ধ করক, দুর্নীতি বন্ধ করক, কাম বন্ধ করক, রাস্তা পুনর্নির্মাণ করক, রাস্তা পুনর্নির্মাণ করক। 4 মাস কাম করছে আমি উঠে দিই এই পাকা করছে রাস্তা বুঝলি ডান ওই দাও বুঝলি এগুলো পাকা করছে নাকি হ্যাঁ এক দাঁড়তে উঠে দেন রাস্তা এটা তাতো আমি শুনা পালোঁ আমাৰ ইয়াৰে মুৰব্বী মানুহ এটাই ফোন কৰি মাতিলে যে এনেকুৱা কণ্ডিশ্যন ৰাস্তাটো আজি কেইদিনমান আগতে কৰিছে, কিন্তু এনেকুৱা কৰিছে পিচ য'ত খালি অকণমান এই ৰিফাইন তেলৰ নিচিনাকৈ খালি মাৰিয়ে গৈছে। কামটো ভাল কৰি কৰা নাই, এইটো তদন্ত হ'ব লাগে, কামটো ভালকৈ হ'ব লাগে, কাৰণ ৰাস্তা এদিনৰ কাৰণে নহয় আৰু ৰাস্তাটো ভাল কৰি কাম কৰিব লাগে। বহুত বেয়াকৈ কাম কৰিছে, কিমান ৰানিং কৰি আছে কিন্তু চাব পাৰে আপোনালোকে ভিডিঅ' ফুটেজ। এই যিখিনি বস্তু লাগে সকলো বস্তুৱে কম দিছে, কোনো বস্তু কমপ্লিট দিয়া নাই, একদম নিম্নমানৰ বস্তু দিছে। জিন্তু দাস বুলি শুনা পাইছোঁ, জিন্তু দাস ঠিকাদাৰ হয়, কিন্তু তেখেতক আমি বহুত ৰিকুৱেষ্টো কৰিছোঁ ভালদৰে কাম কৰাৰ কাৰণে, কিন্তু কাম বন কৰা নাই। তেখেতে কৈছে আমি কৰোঁ, আপোনালোকে নিউজ কৰক বা কিবা কৰক, আমাৰ ক'বলগীয়া একোৱেই নাই, যি হয় হ'ব পিছত চাম। ক'ৰ পৰা ক'লৈ গৈছে ৰাস্তাটো? এইটো আমাৰ কীৰ্তনপাৰাৰ পৰা বালাচাৰ পাটনৰ তিনালিলৈকে গৈছে। দুৰ্নীতি হৈছে, কমপ্লিটলি দুৰ্নীতি হৈছে। কি বিভাগীয়ভাৱে কি জনাব? বিভাগীয় কৰ্তৃপক্ষক আমি বিনম্ৰ অনুৰোধ জনাওঁ যে যাতে ইয়াৰ তদন্ত লৈ কামখিনি ভালদৰে কৰে। এইটো আমাৰ সমূহীয়া ৰাইজৰ দাবী। কৰাৰ কাৰণ হ'ল এইটো ৰাস্তা আজি 3 মাহ হোৱা নাই, বনাই আছে। এইটো কামটো ভাল হোৱা নাই। ৰাস্তা আপোনালোকে আগেও আমি নদিয়া ডাকিছিলোঁ, সিহঁতে চাইছে ৰাস্তাটো ভাল হোৱা নাই। আমি ঠিকাদাৰ এজনক আহি আমাৰ পঞ্চায়ত প্ৰতিনিধি আছিল, আমাৰ স্থানীয় ৰাইজ আছিল, মুখিয়াল ব্যক্তিসকল আছিল, বহি ঠিকাদাৰৰ লগত কথা বতৰা আলোচনা হৈছে যে এইটো ৰাস্তা পুনৰ নিৰ্মাণ কৰি দিব বুলি। আজি হঠাৎ কৰি আহি পেলাই আপোনালোকে চালে আহি পেলাই ৰাস্তাত এনে অলপ কেইটা হেৰি লৈ আহিছে, লৈ আহি জাগাই দিছে আৰু এনেই নাংফাং কৰি গুচি যাই আছে। সেইকাৰণে আমি আজি আকৌ ৰাইজ মিলি আমি প্ৰতিবাদ কৰিব লগা হ'ল যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ DC মহোদয়ক কোনোজনে অনুৰোধ কৰি কৈ আছোঁ যে আমাৰ এই ৰাস্তাখিনি এই DC মহোদয়ৰ তত্ত্বাৱধানত আহি পেলাই বিভাগ কৰ্তৃপক্ষই আহি পেলাই ৰাস্তাটো চাই পেলাই ভাল কৰি আকৌ নতুনকৈ ৰাস্তাখন পুনৰ নিৰ্মাণ কৰি দিয়ে যেনে, সেইকাৰণে আমি ৰাইজে একত্ৰিত হৈছোঁ। ৰাস্তাটোৰ কাম ইমান যে লেহেমগতি আৰু যি বেয়া কাম কৰিছে এইটো মুখেদি ক'ব নোৱাৰে। আপোনালোকে চালে আপোনালোকে গম পাব। নিম্নমানৰ যিটো যিমান নিম্নমানৰ সামগ্ৰী আছে সেইটো দি ইয়াত কাম কৰি আছে। এইটো কীৰ্তনপাৰা বজাৰৰ পৰা বালাচৰ পাৰ্ট 2 লৈকে। ঠিকাদাৰ নাম জিন্তু ডেকা। আকৌ পুনৰ নিৰ্মাণ কৰিব লাগে ভালকৈ। ঠিকাদাৰৰ বিৰুদ্ধে আমি যদি নিৰ্মাণ নকৰে, আমি আমাৰ ৰাইজে মিলি বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমি লিখিতভাৱে অভিযোগ জনাম আৰু প্ৰতিবাদো কৰিম যদি আকৌ এইটো কাম যদি নিৰ্মাণ নকৰে। আমাৰ বিভাগীয় যিখিনি যাব লাগে আমি যাম। কলা পাথৰ লৈ আহিছে আৰু পাইপেৰে তেলৰ নিচিনা তেল পানী সানি আছে। কি হৈ আছে যে ৰাস্তা ৰিপেয়াৰিং কিয় 15 দিন মানে 1 মাহ আগতে কাম কৰিলে, সিদিনা কমপ্লেইন কৰিলোঁ, আকৌ তোমালোকে 100 মিটাৰমান মাৰি থৈ গ'লা, সিদিনা ঠিকেই আছে, বাকীখিনি এনেই ঠিক আছে। এই কিমান দিন কৰিবা? আমি 3 বছৰলৈকে এনেকৈ কৰি থাকিম অলপ ভালদৰে কৰা নাই। আমাৰ ইচ্ছা মতে কৰি আপোনালোকে পাৰে যদি অফিচে যাওক। কিয় অফিচে যাম? কিয় আপোনাকে কওঁ, আপুনি কাম কৰিছে আপোনাকে কওঁ, আমি অফিচত কিয় যাম? আমি ৰাইজে অফিচত কিয় যাম? আপোনাকে ধৰিম।
এনেকুৱা কওঁতে মোটামুটি আমি কাম লৈ ইমান অসন্তুষ্ট যে আজিলৈকে এনেকুৱা নিম্ন পৰ্যায়ৰ কাম মই দেখা নাই। আজি পাথৰ যিখিনি পেলাইছে, পাথৰ নিম্ন পৰ্যায়ৰ পাথৰ, তাৰ উপৰিও যিখিনি তেল মাৰিছে, তেল নহয়, তেল খানা পানীহে, পানী মাৰি য'ত গাৰা আছে ব্ৰিগেজবিলাক উঠি গৈছে, তাতে বালি সাৰি দিয়ে, তাত লেবেল কৰি সমান কৰি সিহঁতে গুচি গৈ আছে। একেবাৰে নিম্ন মানুহ ক'লে মোটামুটি অলপ সন্মান দিয়া হ'ব, তাতকৈ যদি কিবা আছে সেইটো গতিতে কাম চলি আছে। মই এতিয়াও দেখা নাই তেখেতৰ নাম জিন্তু দাস বা জিন্তু ডেকা। বৰ্ডত মই চাইছোঁ, কীৰ্তনৰ বজাৰৰ কাষতে বৰ্ড এখন আছে, এষ্টিমেটেড ধৰণৰ বিষয় তাতে আছে, সেই বিষয়ে মই দেখা পালোঁ। কিবা এটা কৰক, কিন্তু সেই বুলি ইমানটো নহয়। 10ৰ পৰা 2 টকা খৰচ কৰিব, 8 টকাই মাৰিব, এইটো ৰাজনীতি নেকি? এইটো চৰকাৰ নে যিটো চৰকাৰক দম ফালি মাৰি আছে, আমাৰ ঘোষ নাই, কিবা নাই, জুস্তুৰ নাই, 2 নম্বৰ নাই, তাতে এইটো কিয়? এইটো ঘোষ কোন নাই, যোনটো নাই, কোন আছে? আহকচোন MLA, মই কৈ দিম যে আপোনাৰ কিমান পাইছে। এই ৰাস্তা কিয় আপুনি চকু নাই নেকি, নেদেখে নেকি? মই ইংৰাজী চৰকাৰ কৈ আছোঁ, মাতক, মই কৈ দিম। 10 নম্বৰৰ ভিতৰত ৰাস্তাটো 0.5 পাব। 0.5, 1 নম্বৰ লেছ দেন হ'ব, 1 নম্বৰ দিলেও কম হ'ব। আজিৰ দিনত যি চৰকাৰ, নিকা চৰকাৰ, বিজেপি চৰকাৰৰ থকা অৱস্থাত আজি এই পৰিস্থিতি হোৱাৰ কাৰণে মই 0.5 মাৰ্ক দিছোঁ তাক।